মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দ্বিতীয় শ্ৰেণীৰ এখন ছমহীয়া পৰীক্ষাৰ 2023 চনৰ ক্লাছ 2 হিন্দীৰ এখন প্ৰশ্নপত্ৰ লৈ আহিছোঁ। আশা কৰা তাই মন দি শুনিবা আৰু কেনেকৈনো প্ৰশ্নপত্ৰসমূহ সমাধান কৰা যায় তাৰ একোটা আভাস তোমালোকে পাবা। ক্লাছ 2ৰ যিসকল ল'ৰা ছোৱালীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, আশা কৰোঁ তেওঁলোকে কৰি ল'ব। বিশেষকৈ হিন্দীৰ পাঠসমূহ মই তোমালোকক ভালধৰণে শিকাই দিম বুলি কথা দিব পাৰোঁ। অংকও দেখুৱাব পাৰোঁ, ইংৰাজীও দেখুৱাব পাৰোঁ, সকলোৱেই দেখুৱাব পাৰোঁ। কিন্তু আমাৰ মানুহৰ সাধাৰণতে সমস্যা হয় হিন্দী আৰু সংস্কৃতত। গতিকে মই হিন্দীৰ বিষয়টো যিহেতু দি আছোঁ অন্য ক্লাছৰ, তোমালোককো হিন্দীটো পাঠবোৰ দি যাম বুলি আশা কৰিছোঁ। আৰু মাজে মাজে যদি পাৰোঁ মই মিলাব, তেতিয়াহ'লে ইংৰাজী আৰু ইয়াৰ অংকৰ পাঠো দিম। কাৰণ মোৰ ইতিমধ্যে মানুহৰ অনুৰোধ ৰক্ষা কৰোঁতে কৰোঁতে ক্লাছৰ সংখ্যা ছাবজেক্টৰ সংখ্যা বহুত বাঢ়ি গৈছে। গতিকে মই যেনেকৈ পাৰোঁ দি থাকিম, তোমালোককো সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে মোৰ অভিভাৱকসকললৈ বিনম্ৰ অনুৰোধ, ক্লাছ 2ৰ আপোনাৰ সন্তানটি ক্লাছ 2ৰ ছাত্ৰ, যিহেতু ক্লাছ 2ৰ ছাত্ৰ এজনে অকলে মোবাইল ফোনটো লৈ পঢ়া কৰিব নোৱাৰে, সেয়ে আপোনালোকে এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মই আপোনালোকলৈ অনুৰোধ জনালোঁ। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে চুটলেখ। চুটলেখটো 10 মাৰ্কৰ থাকিব, যিহেতু প্ৰশ্ন কাকতখন 100 মাৰ্কৰ। তাৰপিছত প্ৰথম গোট পৰীক্ষাত অৱশ্যে চুটলেখ নাহিবও পাৰে, কাৰণ নম্বৰ কম থাকিব, 50 নম্বৰ থাকিব। 50 নম্বৰত অন্যান্য বস্তু দিব, অলপ অৰেলো অলপ থাকিব, এই গোটেইবোৰ মিলাই সেইবাবে হয়তো চুটলেখটো নিদিবও পাৰে, বা দিলেও চুটলেখত কেইটামান শব্দহে দিব পাৰিম। এতিয়া দ্বিতীয় প্ৰশ্নটো চোৱা। অ সে আং তাক স্বৰবৰ্ণ লিখোঁ। অ সে আং তাক বুলি যদিও কৈছে, আচলতে অহতহে শেষ হয়। গতিকে আমি আটাইকেইটা স্বৰবৰ্ণ লিখি দিছোঁ। অ, আ, ই। আখৰবোৰ লিখোঁতে এটা কথা মন কৰিবা, এই ওপৰৰ আঁচডাল সকলো আখৰতে নাথাকে, দেখিছানে? অত এয়া অলপ আছে, আত এয়া অলপ আছে, ইডোখৰত নাই, ইত সম্পূৰ্ণৰূপে আছে, ইত সম্পূৰ্ণৰূপে আছে, উকেইটাতো সম্পূৰ্ণৰূপে আছে, ৰিটোত আছে, এত আছে, এইত আছে, আকৌ অ'ত নাই, আকৌ আউট নাই, অঙত নাই, আহত নাই। গতিকে এই কথাকেইটা ক'ত ক'ত ওপৰৰ আঁচডাল আছে এই কথাটো মন কৰিবা। কাৰণ যদি নথকা জেগাত ওপৰৰ আঁচডাল দি দিয়া, তেতিয়াহ'লে অসমীয়াত হ'লে আমি এডাল মাত্ৰা বুলিয়ে কওঁ, কিন্তু হিন্দীত মাত্ৰা নহয়। এডাল ওপৰে আঁচডাল তোমালোকে মন কৰিবা, কোনটো আখৰত আছে আৰু কোনটো আখৰত নাই। যদি নথকা জেগাত দি দিয়া, সেই আখৰটো ভুল হৈ গৈছে বুলি ধৰি ল'ব। গতিকে সেইটো ভুল তোমালোকে নকৰিবা। লিখোঁতেও যাতে তোমালোকে এই কথা মন কৰা, আৰু অভিভাৱকসকলেও যাতে এই কথাটোত অকণমান তেওঁলোকক মনত পেলাই দিয়ে, ক'ত আছে ক'ত নাই এই বস্তুটো তেওঁলোকে যেতিয়া লিখে তেতিয়া অকণমান চাই দিব। তাৰপিছত তৃতীয় প্ৰশ্নটো চোৱা। হিন্দী মে অৰ্থ লিখো। হিন্দীত অৰ্থ লিখিবলৈ দিছে 2 কে 5টা। এই তিৰোতা, ডালিম, গাৰু, শহাপহু, পদুম ফুল। গাৰু মানে সেইটো গাৰু য'ত আমি বিচনাত যে আমি থওঁ, য'ত মূৰটো থওঁ, তো সেইটোৱে গাৰু। ডালিম তোমালোকে জানাই, তিৰোতা মানে মাইকী মানুহ জানাই, শহাপহু তোমালোকে চিনি পোৱাই, পদুম ফুল জানাই। এতিয়া আমি তাৰ হিন্দী শব্দকেইটা লিখিম। তিৰোতাটো আমি কি লিখিম? আউৰাত, আউৰাত। ডালিমটো কি লিখিম? আনাৰ, আনাৰ। গাৰুটো কি লিখিম? তকিয়া, তকিয়া। শহাপহু কি লিখিম? খৰগোশ। আৰু পদুম ফুলটো কি লিখিম? কমল। এইকেইটা শব্দকেইটা শিকিবা অৰ্থৰ আগতে দেই। তাৰপিছত এইবাৰ দিছে অসমীয়া মে অৰ্থ লিখো, অসমীয়া মে অৰ্থ লিখো। শব্দটো দিছে হিন্দীত আৰু লিখিব দিছে অসমীয়া শব্দ। ধাগা, ধাগা মানে কি? সূতা, চুই ধাগা বুলি কয় যে, সূতা, বেজি সূতা তাৰমানে।
নৰেশ, নৰেশ মানে ৰজা, এই চব মই লিখি দিছোঁ। ধাগা মানে সূতা, নৰেশ মানে ৰজা, কবুতৰ মানে পাৰ চৰাই, এইনক মানে চশমা, ইখ মানে কুঁহিয়াৰ। তাৰপিছত লিখিছে সজাকৰ লিখো, এককৈ তিনি আছে, তিনিটা। য়শীলা, য়শীলা, বতয়েৰা, তৰিজ, হয়নে? এতিয়া আমি এই শব্দকেইটা আখৰকেইটা উল্টা পাল্টা হৈ আছে, আমি তাক শুদ্ধৰাই শুদ্ধকৈ লিখিব লাগে। আখৰবিলাক অগা পিছা কৰি দিলে একোটা একোটা শব্দ হ'ব। চশমা, প্ৰথমটো হ'ল সমাজটো চশমা, চশমা যে আমি পিন্ধোঁ। বতয়েৰা তাৰমানে এৰাৱত, অঁ এইটো আমি হাতী বুলি লিখি দিলোঁ, কিন্তু ইয়াত এই শব্দটো মোৰ লিখিবলৈ থাকি গ'ল। এৰাৱত দেই, হাতীটো ইয়াৰ অৰ্থহে দেই, এৰাৱত, এৰাৱত, এৰাৱত। তাৰপিছত আহিলে তৰিজ, ছত্ৰী, ছত্ৰী মানে ছাতা, ছাতা বুলি কয়নে, ছাতি, আমব্ৰেলা। তাৰপিছত আহিলে ৰি से शुरू होने वाला दो शब्द लिखो, ৰিৰে আৰম্ভ হোৱা দুটা শব্দ লিখিবলৈ কৈছে। আমি এটা লিখিলোঁ ঋণ, ঋণ মানে টকা ধাৰলৈ লোৱা যে লোন সেইটো, আৰু ঋষি, ঋষি মানে ঋষিমুনি, জানা নহয়। তাৰপিছত নিচে দিয়ে গए সংখ্যা को अंक और अक्षरों में लिखे 8, 4 and 3। 8টো আমি এনেকৈ লিখোঁ হিন্দীত 8, আৰু তাক আখৰত লিখিলে 8। 4টো 4টো এনেধৰণে লিখোঁ আৰু তাক কওঁ 4। 3টো এনেধৰণে লিখোঁ, তাক কওঁ 3। এতিয়া এইখিনিৰ উপৰিও আমাৰ কিছু মৌখিক থাকিব। মৌখিকতো ভালেখিনি নম্বৰ আছে, গতিকে হিন্দী মে জবাব দো, হিন্দীত উত্তৰ দিবা। তোমাৰা নিকেতন কা নাম ক্যা হে, তুমি পঢ়া বিদ্যালয়খনৰ নাম কি, সেইটো সকলোৰে বেলেগ বেলেগ হ'ব, গতিকে মই লিখি দিয়া নাই, খালি মই বাক্যটো লিখি দিছোঁ। বাক্যটো কেনেকৈ ক'বা, মেৰা নিকেতন কা নাম শংকৰদেৱ শিশু নিকেতন, এইখিনিতে জেগাডোখৰ দিবা। যেনেকুৱা শংকৰদেৱ শিশু নিকেতন মিছামৰা হে, শংকৰদেৱ শিশু নিকেতন গুৱাহাটী, বা শংকৰদেৱ শিশু নিকেতন গুৱাহাটী হে, বা তোমালোকে হেৰি বুলিও লিখিব পাৰা, হেঙেৰাবাৰী। তাৰপিছত তোমাৰ শ্ৰেণী আচাৰ্যৰ নাম ক্যা হে, তোমালোকৰ শ্ৰেণী শিক্ষকৰ নাম কি, সেইটো প্ৰত্যেকৰে ক্ষেত্ৰত বেলেগ বেলেগ হ'ব, গতিকে কওঁতে এনেকৈ ক'বা, মেৰা শ্ৰেণী আচাৰ্যৰ নাম ডেছ হে, এই ডেছটোত শিক্ষকজনৰ নামটো লিখি লগাই ল'ব লাগিব। তোমাৰ নিকেতন কা প্ৰধানাচাৰ্য কি নাম ক্যা হে, তোমাৰ নিকেতনৰ প্ৰধানাচাৰ্য অৰ্থাৎ প্ৰধান শিক্ষকৰ নাম কি। हमारा प्रधानाचार्य के नाम ডেছ হে, তেওঁৰ নামটো কৈ দিবা আৰু ইয়াতে সেইটো লগাই দিবা। তাৰপিছত ঘৰটো চোৱা, তোমাৰ হিন্দী আচাৰ্যকে নাম বতাও, তোমাৰ হিন্দী শিক্ষকৰ নাম কোৱা। हमारे হিন্দী আচাৰ্যকে নাম, এইখিনিতে তাৰপিছত তোমালোকে হে এনেকৈ লগাই দিবা, ইয়াতে নামটো কৈ দিবা। তাৰপিছত তোমাৰা হিন্দী পুস্তক কা নাম বতাও, তোমাৰ হিন্দী কিতাপখনৰ নাম কোৱা। এতিয়া তুমি ক'বা ছাত্ৰৰ হিন্দী কিতাপৰ নামটো ক'ব। ছাত্ৰ তোমালোকৰ এতিয়া শংকৰদেৱখিনিয়ে তোমালোকে ক'বা ভাৰতী ভাষা সুমন প্ৰৱেশিকা, ভাৰতী ভাষা সুমন প্ৰৱেশিকা। সকলোৰে একে নহ'ব পাৰে, মইতো শংকৰদেৱৰ লিখিছোঁ ভাষা সুমন প্ৰৱেশিকা। এইখনৰ শংকৰদেৱৰ। তাৰপিছত ছাত্ৰ ছাত্ৰীয়ে হিন্দী কিতাপৰ নামটো ক'ব। তুম কাহাৰ ৰেহতে হো, মে ডেছ মে ৰেহতা হো, তুমি য'তে থাকা, মে গুৱাহাটী মে ৰেহতা হো, মে যোৰহাট মে ৰেহতা হো, মে শিৱসাগৰ মে ৰেহতা হো, মে ডিব্ৰুগড় মে ৰেহতা হো, এনেকৈ লগাই পেলাই কৈ দিলে কোন জেগাত কোন থাকা, বা লখিমপুৰ মে ৰেহতা হো। তুম কোন সি কক্ষা মে পঢ়তে হো, তুমি কোন শ্ৰেণীত পঢ়া। উত্তৰ হ'ব মে দুসৰী কক্ষা মে পঢ়তা হো, মই ক্লাছ 2ত পঢ়োঁ। ইয়াৰ পিছৰ প্ৰশ্নকেইটা চোৱা, 4 ফলৰ কা নাম বতাও, 4বিধ ফলৰ নাম কোৱা। এই 4বিধ ফলৰ নাম বহুত আছে,
কিন্তু তোমালোকে সহজকেইটা ক'বা। আম, আনাৰ, কেলা আৰু চেব। আমটো জানাই, আনাৰ মানে ডালিম, কেলা মানে কল और सेब माने হ'ল আপেল। 4 सब्जियों का नाम बताओ। 4বিধ सब्जिर नाम ক'বলৈ কৈছে, পাচলিৰ নাম। आलू, प्याज, बंदगोभी, गाजर, मूली, तुरई। মই কেইবাটাও লিখি দিছোঁ, 6টা লিখি দিছোঁ। তোমালোকে যিকোনো 4টা তোমালোকে শিকিবা। তেতিয়া শিকাটো যিটো শিকিবা সেইটো সহজ শব্দ ল'বা, যাতে তোমালোকে পাহৰি নোযোৱা। এইখিনি বস্তু যেতিয়া অৰেলৰ কাৰণে যিখিনি হ'ব, তাৰ মাজতে আকৌ পাঠ পঢ়া থাকিব, কোনোবা এটা লেচন পঢ়িবলৈও দিব। গতিকে সেই ক্ষেত্ৰত অভিভাৱকসকলে এই কথাখিনি যিখিনি তেওঁলোকে পঢ়িব, এইখিনি মুখে মুখে আপোনালোকে সুধি দিব, যাতে অৰেল সুধিলে আপোনাৰ সন্তানটিয়ে ভয় নাখায় বা খোকোজা নালাগে। তাৰ কাৰণে আপোনালোকে সেইখিনি ঘৰত অলপ অভ্যাস কৰাই দিব আৰু যথাসম্ভৱ চমুকৈ উত্তৰবোৰ দিবলৈ শিকাব, যাতে চমুকৈ দিলে ভুল নহয় তেওঁলোকৰ। আৰু তেনেদৰে যদি ভালধৰণে তৈয়াৰী কৰি যায়, পৰীক্ষাটো তেওঁলোকে ভয় নকৰে, কোনো খোকোজা নলগাকৈ কথাখিনি ক'ব পাৰিব। গতিকে এই ক্ষেত্ৰত অভিভাৱকসকলৰ যিহেতু সন্তানটি মাত্ৰ ক্লাছ 2 পাইছেগৈ, আপোনাৰ সন্তানটিৰ বয়স বেছি হোৱা নাই, খুব বেছি 7 বছৰ। গতিকে এই ক্ষেত্ৰত আমি সহায় নিশ্চয় কৰিব লাগিব আৰু এয়া কৰিলেহে আপুনি ভৱিষ্যতেও সুফল লাভ কৰিব পাৰিব। আপোনাৰ সন্তানটিয়ে আন 10জনৰ লগত সমানে ফেৰ মাৰিব পাৰিব। গতিকে এইখিনি আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আজিৰ অভিভাৱক সকলো সচেতন অভিভাৱক, আপোনালোকে নিশ্চয় সহায় কৰিব, সেইটো মোৰ বিশ্বাস আছে। আৰু যদি ভিডিঅ'টো ভাল লাগে, আপোনালোকৰ মতামত আগবঢ়াব। যদি কিবা খোকোজা, কিবা এতিয়াও সন্দেহ আছে, সেয়াও আপোনালোকে কমেণ্টত লিখিব। আৰু যদি ভাল লাগে, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল ছাত্ৰই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ, কাৰণ তেতিয়া আপোনালোকে মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সময়মতে পাই থাকিব। ধন্যবাদ।